ঐ খেপ কালি কি ফটকা ফুটালি? মইনো আৰু কি আৰু আলু বম কেইটামান ফুটালো আৰু। সুকেইটা ভেদেলা আৰু নিকি নহয় জানো? পিছে তহঁত দুটা কেনেকৈ ইয়াত? কি আমি আহিব নোৱাৰো নেকি ইয়ালৈ? মানে তহঁতি হঠাতে দেখা দিলিহি যে সেইকাৰণে সুধিছো আৰু। তহঁতক পিছে মোৰ বহুত দৰকাৰী কথা এটা ক'বলগীয়া আছে। খেপ ভোলা এই হেৰিয়ে ভেদেলাই যে অথনিৰ পৰা কৈ আছে কিবা দৰকাৰী কথা এটা ক'বলৈ আছে, কিন্তু মোকো কোৱা নাই আকৌ। তহঁতক দেখি মেলি ৰৈ দিলে, এতিয়া তাকে কয়ে নেকি বোলো চাই আছিলো আকৌ। নাই এতিয়া মই নকওঁ। ভেদেলা কি কথানো? এনেকুৱা এটা কথা যোনটো তহঁতৰ শুনিলে হোচ আৰু আৱাজ চব নাইকিয়া হৈ যাব। কি কৰে এতিয়া নকওঁ কিয়? আমাক তৰপাই আছ কিয়? শুন, কথাটো যদি জানিবলৈ মন আছে তেতিয়াহ'লে আজি ৰাতি 7 বজাত আমাৰ ঘৰৰ একেবাৰে চটৰ ওপৰলৈ আহিবি। মই ৰৈ থাকিম। তহঁতক 3টাকে কৈছোঁ। ঠিক আছে যাম বাৰু। জানো পাই কি যে কথা, ইয়াত ক'ব নোৱাৰি, চটৰ ওপৰতহে ক'ব পাৰি, তাকো ৰাতি 7 বজাত। ঠিক আছে তেতিয়াহ'লে মই এতিয়া গৈ থাকোঁ। শুন আকৌ, তহঁতে কিন্তু কাকো নকবি দেই। মই ঘৰত যে মনে মনে আচলতে দেউতাৰ পৰা পইচা চুৰ কৰিলোঁ 5,000। তাৰপিছত আনিলোঁ নহয় একদম দামী ৰকেটটো। এতিয়া কথাটো হ'ল মই কাকো এতিয়া ক'বও পৰা নাই, সেইকাৰণে তহঁতৰ 3টাকে কৈছোঁ। আৰু কথাটো হ'ল আমাৰ 4টাৰ মাজতে থাকিব, তহঁতি বেলেগ কাকো ক'ব নালাগে। মাত্ৰ তহঁতি চাবি, আমি ফুটুৱাম। বহুত মজা লাগিব ৰে, বহুত মজা আছে। কি পইচা চুৰ কৰিলি মাৰ পৰা? এই পইচা চুৰ কৰাটো বেয়া কাম নহয়, গম পা নাপা? তই ধৰা পৰিলে যে পাবি চাৰ দেই তই। থ ভোলা, তোৰ সদায় এই লেকচাৰবিলাক আৰু তোৰ আমনি লাগি যায় আৰু দেই। হেৰি নহয়, কি ভেদেলা, তই ফুটাবি নেকি এতিয়া? আৰু হেৰি নহয়, জুৰি কি নাহে নেকি? খেপ জুৰি ঘৰত নাই নহয়, তাই মাহীয়েকৰ ঘৰলৈ গৈছে। বাৰু শুন, এতিয়া যোনে নাহক বা যোনে থাকক, আমি কেইটা আছোঁতো, সেইটোৱে মেইন। আৰু এতিয়া আমি ৰকেটটো ফুটুৱাম। আৰু এটা ডাঙৰ কথা তহঁতক কওঁনে? কথাটো হৈছে কি জান? এই ৰকেটটো হেনো ফুটালে একদম 2-3খন দেশ হেনো পাৰ হৈ যাব পাৰে হেনো, ইমান দূৰলৈ যায় ৰকেটটো। গতিকে সেইকাৰণে মই বহুত আজি এক্সাইটেড হৈ আছোঁ ফুটাবৰ কাৰণে। বাপৰে, 2-3খন দেশ পাৰ হৈ যাব? দেখে ওলা। এনেকেতো আমেৰিকা গৈয়ে পোৱা নাই, কিজানিবা যাবলৈ পাওঁৱে। মানে ৰকেটটো আৰু আমাৰ। সবৰ কৰো বেটি, সবৰ কৰো, সবৰ কা ফল মিঠা হোতা হে। ভেদেলা কি বালৰ ফল বকি আছো, সোনকালে ফুটা। এতিয়া কথাটো হ'ল আমাক এতিয়া বটল এটা লাগিব। তহঁতিতো জানই ৰকেটটোৰ ওপৰতে গুজি দিব লাগিব। কিন্তু বটলটো এতিয়া কোনটো বটল লওঁ মই? ভেদেলা, অথনি মই পানীৰ বটল কিনিছিলোঁ, সেই বটলটো হ'লে হ'বনে? নেলাগেও, প্লাষ্টিকৰ বটল, চিচাৰ বটল হ'লে অলপ ভাল হয়। আইডিয়া। কি? আমাৰ দেউতাই সদায় ৰাতি বিয়েৰ খায়, বিয়েৰ নহ'লে নহয়েই। গতিকে মই সেই বিয়েৰ বটল এটাকে আনো। আজি বিয়েৰ বটলৰ ওপৰতে ৰকেট ফুটাই উৰাই দিম বাপেকে। এইটো চাহ বিয়েৰৰ বটল, এইটোত ৰকেটটো ওপৰত লগাই দিলে বহুত দূৰ পাবগৈ। ঠিকে কৈছ ৰে। কি কবি, ইমান মজা ৰকেট, ইমান ডাঙৰ, কি মজা দেই সঁচাকৈ। মোকো ঘৰৰ পৰা ইমানকৈ পইচা দি পোৱা নাই নহয় আজিলৈকে। মাত্ৰ 100 টকালৈকেহে দি পাইছে। 100 টকাৰ ভিতৰত যি পায় তাকে মোক ফুটাবলৈ দিয়ে। আজি ফাইনেলি 5,000 টকীয়া ৰকেট ফুটোৱা চাবলৈ পাম আৰু। পিছে বটলটো মই ধৰি দিছোঁ, তহঁতি কোনোবা এটাই আহি মেলি জুই শলাটো মাৰি দিব লাগিব। ময়ে মাৰি দিম বাৰু। জ্বলিছে। বাই বাই। ৰকেটটো বেকাকে গৈছে যে। ভেদেলা, ভোলা, খেপ, ৰকেটটো সেইফালে গুচি গ'ল যে। ভেদেলা নেকি, চিন্তা কৰিব নালাগে দে। 2-3খন দেশ পাৰ হৈ গুচি যায় কৈছেতো, একদম আমেৰিকা পালেগে বুজিছ। সেইকাৰণে একেবাৰে সেইটো চাইডে গতি কৰিছে। কি কৈছ বে? নহয়, এইটো বেলেগ গুচি গ'ল। সেইফালে আমাৰ মামাহঁতৰ গাঁওখনহে আছিলে, সেইফালে গুচি গ'ল যে। কি কৈছ বে? ভয় নোখোৱাবি না। সেইফালে তহঁতৰ মামাৰ গাঁওখন আছিলে, তেতিয়াহ'লে বেকাকৈ গুচি গ'ল। তাৰমানে গাঁৱত কাৰোবাৰ ঘৰত পৰিলে নেকি বাৰু কেনেবাকৈ? কি হ'ব এতিয়া? মই ভাবিছিলোঁ মোক দোকানীটোৱে কৈ পঠাইছে এইটো এটা দামী ৰকেট হয় আৰু এইটো 2খন দেশ পাৰ হৈ যাব বুলি, সেইকাৰণেহে মই আনিছিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ৰকেটটো চিধাকৈতো নগ'লেই, লগতে গুচি গ'ল বেকাকৈ। আৰু এতিয়া তই কৈছ তহঁতৰ মামাহঁতৰ ঘৰৰ ছাইডত পৰিছে। এতিয়া কি হ'ব মোৰ? যদি সঁচাকৈ গাঁৱত পৰিছে সেইটো সৰ্বনাশ হ'ব। শুন, বেছি চিন্তা নকৰিবি। এতিয়া যিহেতু বহুত ৰাতি হ'ল, এতিয়া ব'ল শুই থাকগৈ। আৰু কাইলৈ ৰাতিপুৱা আমি খবৰ কৰিমগৈ বাৰু গাঁৱত কি হৈছে কি নাই হোৱা। এতিয়া বেছি চিন্তা কৰি লাভ নাই, কাৰণ কেলৈ এতিয়া বেছি চিন্তা কৰিলে ডাঙৰ কথা হৈ যাব। না তোৰ শোৱা হ'ব না খোৱা হ'ব, আৰু ঘৰত তহঁতৰ মা দেউতাই গম পালে আটাইতকৈ ডাঙৰ কথা হ'ব, কাৰণ তই 5,000 চুৰ কৰিছোঁ বুলি কৈছ। গতিকে অকণমান জাষ্ট চিল।
খেপত তই কৈছ যদি মই অকণমান বাৰু এৰিছোঁ চিন্তা, কিন্তু হ'লেও মোৰ বহুত ভয় লাগি আছে। হ'ব দে, আমি কাইলৈ গোটেইখিনিয়ে মিলি সেই গাঁওখনলৈ যাম আৰু খবৰ কৰিমগৈ সঁচাকৈ যদি কিবা বেয়া হৈছে নেকি, কাৰণ যদি কাৰোবাৰ ঘৰত পৰিলে বহুত ডাঙৰ কথা হ'ব। হৰি হৰি, আমাৰ গোহালিটো গোটেই জ্বলি গ'ল। কোনে এনেকৈ জুই লগাই দিলে বাৰু? অমা, সেইটো জুই লগোৱা নহয়। আজি দিৱালী নহয় জানো? টাউনৰ পিনৰ পৰা কোনোবাই ৰকেট মাৰি পঠাইছে আমাৰ ঘৰলৈ। হে, কি কৈছ? জুই লাগিলে আমাৰ গোহালিত? এতিয়া আমাৰ গাইজনী কি হ'ব? কি কৈছ গজেন? ৰকেট মাৰি পঠাইছে? কোনে এনেকুৱা কাম কৰিছে? আমি কাৰ কি বেয়া কৰিলো? কেলে আমাৰ গোহালিত ৰকেট মাৰিলে? অ শুন পাহি, তই ভালে আছনে? তোৰ একো হোৱা নাইতো? ভাগ্য আমাৰ গাইজনী বাচিলে দেই। ঐ গজেন, আমাৰ গোহালিটো কোনে ৰকেট মাৰি জ্বলাইছে? সোনকালে বিচাৰি আন। দেউতা, তই চিন্তা নকৰিবি, মই ইয়াৰ ব্যৱস্থা কৰি আছো। অ শুন পাহি, ব'ল তোক মই বেলেগ এঠাইত থৈ দিমগে দেই, তই ভয় নাখাবি। শুন পাহি আহ আকৌ। দেউতা, এতিয়া যোৱা, তুমি শুই থাকাগৈ। মই ৰাতিপুৱাই টাউনৰ ফালে বিচাৰি যাম কোনেনো আমাৰ ঘৰৰ ফালে এনেকৈ ৰকেট মাৰিছিলে। গতিকে তুমি চিন্তা নকৰিবা। ঠিক আছে গজেন, তই কৈছ যেতিয়া মই শুই থাকোগৈ, কিন্তু ৰাতিপুৱা বিচাৰি মোক তই ক'বলৈ নাপাহৰিবি। ঐ গজেন, কি কৰি আছ পুৱাই পুৱাই? নাই দেউতা, এতিয়া বিচাৰি যাম যে, সেইকাৰণে অকণমান জিম মাৰি লৈছো ঘৰতে। অ ককাই, এই গজেন দাৰ ঘৰ কোনটো হয়নো? মোৰেই নাম গজেন। কিয়? নহয়, মানে মই আপোনাকেই বিচাৰি আহিছিলোঁ। ইমান সৰু সৰু ল'ৰা ছোৱালী মোক কিয় বিচাৰি আহিছ? আপোনাক মই কথা এটা ক'ম, আপুনি বেয়া নাপাব দেই। কি কথা কোৱা? কালি আপোনালোকৰ গাঁৱত ৰকেট এটা পৰিছিলে নেকি? আমাৰ ঘৰতে পৰিছিলে, আমাৰ গোহালিত পৰিছিলে, আৰু গোটেই গোহালি আমাৰ জ্বলি গৈছে। চোৱক গজেন দা, বেয়া নাপাব, ৰকেটটো যে ময়ে জ্বলাইছিলোঁ। কি? তই জ্বলাইছিলি? তাৰ মানে তয়ে হয়? মই তোকে বিচাৰি যাবলৈ কাৰণে মই টাউন যাম বুলি ভাবিছিলো। ঐ গজেন, কি চাই আছ? দে এহেকা। নাই নাই, তাক নামাৰিব, কথাটো শুনি লওকচোন আগতে। কিয় নামাৰিম? প্লিজ মোক নামাৰিব, আগতে কথা এটা কওঁ, আপুনি শুনি লওক, তাৰপিছত আপুনি যি কৰিলেও মই শুনিম। প্লিজ প্লিজ গজেন দা, প্লিজ এবাৰ শুনক, এবাৰ। এতিয়া মই নিজৰ মা দেউতাৰ পৰা টকা 5,000 কালি চুৰ কৰিছিলোঁ, কাৰণ দিৱালী আছিলে আৰু মোৰ বহুত ৰকেট ফুটাবলৈ মন গৈছিলে। আৰু আগতে মই সৰু ৰকেট ফুটাইছোঁ, কিন্তু মোৰ ডাঙৰ ৰকেট জ্বলাবলৈ মন নাছিলে। গতিকে মই পইচা 5,000 চুৰ কৰি মই 5,000 টকীয়া ৰকেট এটা কিনি আনিলোঁ। আৰু দোকানীজনীয়ে মোক কৈ পঠাইছিলে যে এই ৰকেটটো ফুটালে 2খন দেশ পাৰ হৈ যাব, আৰু সেইফালে নিকিও কৈছিলে যে আমেৰিকা পাবগৈ। সেইকাৰণে মোৰ বহুত ভাল লাগিছিলে মনটো, সেইকাৰণে আমি বটল এটাতে ভৰাই ৰকেটটো আমি জ্বলাই দিছিলোঁ। কিন্তু ৰকেটটো আচলতে চিধা যাবলৈ আছিলে, কিন্তু চিধা নগৈ পশ্চিম ফালে গুচি গ'ল, আৰু সেই দেখি আপোনালোকৰ গাঁৱত পৰিলে। মই ভবাই নাছিলোঁ যে আপোনালোকৰ ঘৰত আহিব আৰু গোহালিত পৰিবহি। মই জানি বুজি একো কৰাই নাই। তই জানি বুজি কৰিছ নেজানি কৰিছ সেয়া আমি নাজানো, কিন্তু কথাটো হ'ল আমাৰ গাই এজনী আছে, গাইজনী আছিলে গাভিনী, আৰু কেনেবাকে গাইজনী কিবা এটা হোৱা হ'লে কি হ'লহেঁতেন? একো বাৰু নহ'ল, কিন্তু গোহালি যে আমাৰ জ্বলি গ'ল, সেইবোৰ ক্ষতিপূৰণ কোনে দিব? ক্ষতিপূৰণ দিম গজেন দা, দিম, আপুনি চিন্তা নকৰিব। অ গজেন দা, আমি আটাই মিলি আপোনালোকৰ গোহালিটো ধুনীয়াকৈ বনাই দিম। কিন্তু তই এটা কথা কচোন, তই আমাৰ ইয়াতেই যে ৰকেটটো পৰিলে বুলি কেনেকৈ গম পালি? গজেন দা, এয়া চাওক, মোৰ হাতত আছে এটা টাইম মেচিন, যোনটো মেচিনৰ সহায়ত মই কোনটো সময়ত ৰকেটটো এৰিছিলোঁ আৰু ৰকেটটো ক'ত পৰিলেগৈ, এই মেচিনটোৱে সকলো দেখুৱাই দিয়ে। গম পালি যেতিয়া ভালেই হৈছে, কিন্তু আমাৰ গোহালিটো সোনকালে লাগিব, নহ'লে আমাৰ সোণপাহি থাকিবলৈ জেগা নাই। গজেন দা, ককা, আপোনালোকৰ গোহালিটো আমি 2 দিনৰ ভিতৰতে ৰেডি কৰি দিবলৈ চেষ্টা কৰিম, আমাক সময় দিয়ক। ঠিক আছে, এতিয়া যা তেতিয়াহ'লে, কাইলৈ আহি সোনকালে আমাৰ গোহালিটো বনাই দিবি। ফাইনেলি হৈ গ'ল। গজেন দাহঁতে চাগে ভাল পাব এতিয়া। এই মজা মজা, নিশ্চয় ভাল পাব। কিমান ধুনীয়াকৈ বনাই থৈছোঁ, আৰু আগৰ গোহালিটোতকৈ এই গোহালিটো চাগে আৰু বেছিয়ে ধুনীয়াকৈ বনালোঁ আমি। তোমালোকে বনাই এটালা? গজেন দা, হৈ গ'ল, আপোনালোকৰ সোণপাহি কেতিয়া লৈ আনক। আমাৰ মায়ে আনিব এতিয়া, ৰ'বা।
অ' তোমালোকে ইমান ধুনীয়াকৈ বনাই দিলা, ভাল লাগিছে দেখি দেই। তোমালোকে যেনেকৈ ভুল কৰিছিলা তেনেকৈ যে মানি লৈছা আৰু ধুনীয়াকৈ বনাই দিছা, সেইকাৰণে মোৰ খুব ভাল লাগিছে। অ' সোণপাহি আহ, এইজনী নে আহিলে? অ' মোৰ মৰমৰ সোণপাহিজনী, আজিৰ পৰা তাই নতুন গোহালিটো থাকিবি দেই। ঠিক আছে তেন্তে খুৰী, আমিও আমাৰ কাম কৰিলোঁ। এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। ৰ'বা তোমালোকে যোৱাৰ আগতে মই দুষাৰমান কথা কওঁ বুলি ভাবিছোঁ। অঁ কওক খুৰী। এই তোমালোকে যে ৰকেট কিনিলোঁ বুলি ক'লা গজেনক, এই হেৰি 2খন নে 3খন যে দেশ পাৰ হৈ যায় বুলি ক'লে, আমেৰিকা পাবগৈ বুলি ক'লে, তোমালোকে কথাটো গম পালা নাই বাৰু যে তোমালোকক কিমান ঠগিলে? সেই বস্তুটো মাত্ৰ তুমি 5,000 দি কিনিলাহে, কিন্তু তোমালোকক যে বহুত ঠগিলে। যে আচলতে সেই ৰকেটটো নৰ্মেল ৰকেটৰ নিচিনাই হয়, যোনটো তোমালোকে জ্বলোৱা, সেইটো 3খন 4খন দেশ পাৰ হৈ নাযায়। তোমালোকক সেয়া বুৰ্বক বনালে, তোমালোকক ঠগিলে। আৰু এটা কথা, ৰকেট তেনেকৈ জ্বলালে মানে তোমালোকে ভৱিষ্যতলৈ অকণমান ভালদৰে চাই চিতি অলপ জ্বলাবা, কাৰণ দেখিলাই নহয় চিধানগৈ যিহেতু পশ্চিম ফালে হৈ আহি আমাৰ গাঁৱত আহিলে, আৰু আহি আকৌ আমাৰ গোহালিতে পৰিলে, আৰু যাৰ কাৰণে আমাৰ গোহালিটো জ্বলি গ'ল, আমাৰ যথেষ্ট লোকচান হ'ল। বাৰু তোমালোকে বনাই দিলা, কিন্তু আজি আমাৰ গাইজনী বাচি গ'ল। কিন্তু যদি কিবা এটা সোণপাহি হোৱা হ'লে আমি কেনেকৈ থাকিলোহেঁতেন? আমিতো এই গাইজনীৰ পৰাই আমি গাখীৰ বেছি আমি এনেকৈ চলি আছোঁ। হয় খুৰী, বুজিছোঁ, দোকানীটোৱে আমাক ঠগিলে, আৰু পৰাপক্ষত আমি এনেকুৱা বস্তু বৰ্জন কৰিম বুলিয়ে ভাবিছোঁ। কোনো বিশ্বাস নাই এইবিলাক বস্তুৰ। আজি আপোনালোকৰ গোহালিত পৰিলে, কাইলৈ হয়তো কাৰোবাৰ বেলেগৰ ঘৰত পৰিব পাৰে। সেইকাৰণে আমি এইবিলাক বস্তু এৰিম। আৰু আজি সোণপাহিৰ যে একো নহ'ল, সেয়াই মোৰ ভাল লাগিছে। আৰু আপোনালোকৰ গোহালি যি লোকচান হৈছিলে, সেই গোহালিটো আমি সকলোৱে মিলি যে বনাই আপোনালোকক ধুনীয়াকৈ আজৰি কৰি দিব পাৰিলোঁ। বিশেষকৈ সোণপাহিক থাকিবলৈ কাৰণে আকৌ গোহালিটো বনাই দিব পৰা হোৱাৰ কাৰণে আমাৰ মনটো আজি খুবেই ভাল লাগিছে। হ'ব দিয়া ভাইটি, আমিও বুজিছোঁ। আৰু তোমাক সেইদিনাখন মুখত মই খঙত ঘোচাটো মাৰিলোঁ যে, সেইকাৰণে মোক বেয়া নাপাবা। মোৰ বহুত খং উঠি আছিলে। আচলতে আমাৰ গোহালিটোৱে সকলো হয় ন, সেইকাৰণে। হ'ব দিয়ক, একো নাই, বুজিছোঁ আপোনাৰ খং উঠি আছিলে। হ'ব, এতিয়া আমি গৈ থাকোঁ। আমাৰ আজি সোণপাহিক চাই যদি ভাল লাগিলে, তেন্তে ভিডিঅ'টো লাইক কৰিব, আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈ যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰিব। আৰু কাষত থকা যোনটো বেল আছে, সেইটো দবাই থৈ দিব দেই। তেতিয়া আগন্তুক যিমান ভিডিঅ' আহি থাকে, চব আগত চাবলৈ পাব।